শংকৰ গুৰু হৰি আজি ৰাজ্যজুৰি উদযাপিত হ'ল শ্ৰীমন্ত শংকৰদেৱৰ তেৰুভাৱ তিথি। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা শংকৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে ৰাজ্যৰ নামঘৰে নামঘৰে আয়োজিত হয় নাম কীৰ্তন। হৰিনামৰ ধ্বনিৰে মুখৰিত হয় ৰাজ্যৰ নামঘৰ। এই দৃশ্য বটদ্ৰৱা থানৰ। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত পৰম্পৰাগত ৰীতি নীতিৰে আয়োজিত হৈছে তেৰুভাৱ তিথি। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে বটদ্ৰৱা। মাজুলীতো গাঁৱে গাঁৱে পালন কৰা হয় গুৰুজনাৰ তেৰুভাৱ তিথি। উত্তৰ কমলাবাৰী সত্ৰ, নতুন কমলাবাৰী সত্ৰত 4 দিনীয়াকৈ পালন কৰা হৈছে তেৰুভাৱ তিথি। স্বাভাৱিকতে প্ৰেম অমৃতৰ নদী বৈছে মাজুলীত। মাজুলীৰ বিভিন্ন সত্ৰত প্ৰদৰ্শিত হৈছে শংকৰদেৱ বিৰচিত ভাওনা, নৃত্য, গীত, বাদ্য, বিহাৰ নৃত্য, চালি নৃত্য। ইপিনে বৰপেটাৰ পাটবাউসী সত্ৰত অনুষ্ঠিত তেৰুভাৱ তিথিৰ অনুষ্ঠানত অংশ লৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে স্বাভাৱিকতে যেহেতু 18 বছৰ ছমাহ এই পাটবাউসী সত্ৰতে গুৰুজনা আছিলে আৰু গুৰুজনাৰ কীৰ্তন দশম ইয়াতে সৃষ্টি, গুৰুজনাৰ বিভিন্ন নাট ইয়াতে সৃষ্টি। কিন্তু মই খুব আক্ষেপেৰে ক'বলৈ বিচাৰিছোঁ, গুৰুজনাই যে 18 বছৰ ছমাহ আছে আৰু তেখেতৰ সমস্ত যিখিনি সৃষ্টি, সেই সৃষ্টিৰ অধিকাংশ পাটবাউসী সত্ৰতে যে হৈছিলে এই বিষয়ে কিন্তু আমাৰ অসমৰ ৰাইজে এতিয়াও কিন্তু অৱগত নহয়। ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপুৰীয়া নামঘৰতো সমাগম হয় ভক্তপ্ৰাণ ৰাইজৰ। ঢেকীয়াখোৱা বৰনামঘৰত পুৱাৰে পৰা সোঁত পৰিছিল ভকতৰ। এই দৃশ্য মহানগৰীৰ ভঙাগড়ৰ উদয়াচল ৰাজহুৱা নামঘৰৰ। নাম কীৰ্তনেৰে স্মৰণ কৰা হয় শংকৰদেৱৰ আদৰ্শৰাজিক। আজি তিৰুভাৱ তিথি উপলক্ষে আমি সমস্ত ভক্তবৃন্দ তথা আইসকল জড়িত হৈ একত্ৰিতভাৱে আমি সমূহীয়া নাম প্ৰসংগ আমি ৰাতিপুৱাৰ পৰা ইয়াত অনুষ্ঠিত কৰি আছোঁ। মংগলদৈৰ বিভিন্ন বিদ্যালয়ৰ লগতে নামঘৰে নামঘৰে চলিছে নাম প্ৰসংগ। ডিব্ৰুগড়তো উদযাপন কৰা হয় শংকৰদেৱৰ তিৰুভাৱ তিথি। বকপুৰা বৈষ্ণৱ নামঘৰৰ শতবৰ্ষ আৰু তিথি উপলক্ষে আয়োজিত হয় ভাগৱত ভ্ৰমণ। নাৰায়ণপুৰতো উদযাপন কৰা হয় শংকৰদেৱৰ তিৰুভাৱ তিথি। এইদৰে ভক্তিৰ অমীয়া ৰসত ডুব গ'ল সমগ্ৰ ৰাজ্য।
বৈকুণ্ঠ প্ৰকাশে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ হৰি নামৰ